শিলিগুৰি 238 কিলোমিটাৰ আছে আৰু 238 কিলোমিটাৰ যাব লাগিব আগলে কচুগাঁও গৈছো নহয় মই ইউপি বিহাৰ ধাবা পালোহি পিছফালে আমাৰ পিছফালে বহি আছে পণ্ডিত সেই বেলি ওলাইছে বুলি কৈছে সেই বেলিটো ওলাইছে পূবফালে এবাৰ পৰা শুদ্ধকৈ কৈছে কোকৰাঝাৰ 2 কিলোমিটাৰ গোসাইগাঁও 2 কিলোমিটাৰ এই গোসাইগাঁও চহৰ এতিয়া আমি নাপালোঁ আগতে আহিছিলোঁ ৱেলকাম টু গোসাইগাঁও BTC টাউন এইফালে আমি এতিয়া এইফালে বাইপাছ হৈ গুচি যোৱা নিচিনা হৈছে গোসাইগাঁও 12ৰ সংঘৰ্ষৰ পাছতে আহিছিলোঁ ঢেৰ টোলগেট হৈ গ'লো আজিকালি কিমান টোলগেট আহে দেই এই আমাৰ অসম এৰিব হৈছে আৰু ফুলবাৰী যাবলৈ 162 কিলোমিটাৰ ধুবুৰী যাবলৈ 57 ৰূপসী এয়াৰপোৰ্ট 41 এইটো নতুন নেশ্যনেল পাৰ্ক ইনফৰমেশ্যনটো দিব পাৰো কোনটো ৰায়মনা 29 কিলোমিটাৰ যাব নেশ্যনেল পাৰ্ক আছে 29 কিলোমিটাৰ এইফালৰ পৰা ৰাইট সাইড যাব শ্ৰীৰামপুৰ পাইছোঁ অসম এৰিব হৈছে আৰু ঘৰ আছে ইয়াত থাকে সব ডিপাৰ্টমেণ্টৰ সেইবোৰ থাকিব আগতে শ্ৰীৰামপুৰ গেটৰ এইবোৰ ঘৰ আৰম্ভ কৰি পুলিচৰ পৰা আৰম্ভ কৰি ফৰেষ্টলৈকে চবৰ বেলেগ বেলেগ চালান তেনেকৈ মাজে মাজে যাব লাগে চব কাউণ্টাৰৰ মাজে যাব এইটো ৰাস্তা হৈছিলে ন আগতে বেলেগ হৈছে শ্ৰীৰামপুৰ গেট পাই গ'লোহি আমি অসম শেষ ইয়াৰ পৰা গেটত ট্ৰাক এতিয়া আমাৰ দম নাই দাদা বলেন অসম এৰিছোঁ আৰু আমি এতিয়া বেলেগ দেশত সোমাই গৈছোঁ আমি বেলেগ ৰাজ্যত আমাৰ কাৰণেতো বেলেগ দেশ ওয়াইন শপ সব কম মস্ত নিলো লাইভ দি আছে শুন ওয়েস্ট বেঙ্গল চিনাপৰা পুলিচ ওয়েস্ট বেঙ্গল বিৰাট ধুনীয়া লাগিছে দেই ওলাই গ'ল দেখিছ ওয়েস্ট বেঙ্গলত বৰ্তমান শিলিগুৰিলৈ আৰু 120 মান আছে ওয়েস্ট বেঙ্গল 180 মান আছে 180